শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম ৰাম চৰণে কৰো প্ৰণাম কৃষ্ণ শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে আৰু প্ৰচাৰিলে নাম ভকতিৰ দোলেৰে সবাকো বান্ধিলে লোৱা হবে হৰি নাম ৰাম ৰাম শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে আৰু প্ৰচাৰিলে নাম ভকতিৰ দোলেৰে সবাকো বান্ধিলে লোৱা হবে হৰি নাম ৰাম ৰাম বৈকুণ্ঠৰে পৰা গুৰুজন আহিছে চাৰি হাতে অস্ত্ৰ লৈ বৰদোৱা থানতে কুকুম্বৰৰ গৃহতে শংকৰ জনম হৈ ৰাম ৰাম শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে আৰু প্ৰচাৰিলে নাম ভকতিৰ দোলেৰে সবাকো বান্ধিলে লোৱা হবে হৰি নাম ৰাম ৰাম বৰদোৱা থানে শ্ৰী গুৰু শংকৰে মানৱী জনম লৈ কলিৰ কালত জগতৰ মাজে নাম ধৰ্ম প্ৰচাৰিলা ৰাম ৰাম শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে আৰু প্ৰচাৰিলে নাম ভকতিৰ দোলেৰে সবাকো বান্ধিলে লোৱা হবে হৰি নাম বান্ধৱ কৃষ্ণ ৰাম শংকৰে বান্ধিলে নামৰে কঠীয়া মাধৱে বান্ধিলে আলি আলিৰ কাষে কাষে ৰুলে কদম পুলি ভকতে জিৰাব বুলি কৃষ্ণ শংকৰদেৱ কিনো তোমাৰ লীলা অতৰাতি ভকতক নামেৰে মুহিলা শংকৰদেৱ কিনো তোমাৰ লীলা অতৰাতি ভকতক নামে
নাম জয় জয় বত দুৱা বৈকুণ্ঠ দুতয় এহেহি স্থানে নিজ গুৰু ভৈলন্ত উদয় এ ৰাম ৰাম শংকৰদেৱ কিনো তোমাৰ লীলা অত ৰাতি ভকতক নামেৰে মোহিলা এ ৰাম ৰাম হেহি স্থানে নিজ গুৰু পাতিলন্ত হাত ৰাম নাম মহাৰত্ন বেহাইলন্ত তাত এ ৰাম ৰাম শংকৰদেৱ কিনো তোমাৰ লীলা অত ৰাতি ভকতক নামেৰে মোহিলা অত ৰাতি ভকতক নামে